যোৱাকালি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন চিকিৎসাৰ বাবে দিবলগীয়া মাচুল বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে। তেখেতসকলে ব্যক্তিগত হস্পিটেলৰ মাচুলৰ লগত চৰকাৰী হস্পিটেলক তুলনা কৰিছে। কিন্তু ভাৰতৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ লগত চৰকাৰী চিকিৎসালয়ৰ তুলনা হোৱাটো অনুচিত। আমাৰ দেশত আউট অফ পকেট এক্সপেণ্ডিচাৰ অৰ্থাৎ প্ৰাথমিকভাৱে যিকোনো চিকিৎসালয়লৈ চিকিৎসা ল'বলগীয়া অৱস্থা হলে যিকোনো ৰোগীয়ে নিজৰ জেপৰ পইচা খৰচ কৰিব লাগে আৰু এই ক্ষেত্ৰত 50%তকৈ অধিক জনগণে এনে ধৰণেৰে নিজৰ পকেটৰ ধন ব্যয় কৰি চিকিৎসা সেৱা লাভ কৰিব লগা হয়। যিসকল ব্যক্তিৰ ইঞ্চুৰেঞ্চ আছে সেই ব্যক্তিসকল ধনী ব্যক্তি। ভাৰতত বেছি মানুহে ইঞ্চুৰেঞ্চ কৰে, সাধাৰণ মানুহৰ তেনেকুৱা জীৱনৰ যি ইঞ্চুৰেঞ্চ হেতু নাথাকে। সেই গতিকে আমি চৰকাৰক আগতেও দাবী কৰিছিলো যে এটা ইউনিভাৰ্চেল হেল্থ ইঞ্চুৰেঞ্চ সিস্টেম কৰিব লাগে, যিটো এতিয়াও অসম চৰকাৰে কৰা নাই। আয়ুষ্মান কাৰ্ডৰ কথা কোৱা হয়, কিন্তু আয়ুষ্মানত সকলো ৰোগীৰ সকলো চিকিৎসা নহয় আৰু হস্পিটেলত এডমিটেড হৈ থাকিলেহে আয়ুষ্মান কাৰ্ডখনত কিছু ক্ষেত্ৰত চিকিৎসা ব্যয় লাঘৱ হয়। যিহেতু অসমত চিকিৎসাৰ ক্ষেত্ৰত হস্পিটেলৰ বেডৰ অভাৱ, সেই গতিকে বহু মানুহক আউট পেচেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় আৰু তেখেতসকলক পুনৰ হস্পিটেললৈ আহিবলৈ কোৱা হয়। তেনে ক্ষেত্ৰত আয়ুষ্মান কাৰ্ডখনেও কাম নকৰে। দ্বিতীয়তে অসমত ডায়েবেটিছ ৰোগীৰ সংখ্যা যথেষ্ট বেছি আৰু এই ডায়েবেটিছ যদি মধুমেহ ৰোগ আনকণ্ট্ৰল অৱস্থাত থাকে তেতিয়াহ'লে ইয়াৰ পৰা কিডনী, হাৰ্ট বা চকু ইত্যাদি বিভিন্ন গুৰুতৰ ৰোগেও দেখা দিব পাৰে। সেয়ে আমাৰ অসমৰ বহু মানুহৰ চিকিৎসা কৰিব লগা হলে জীৱনৰ প্ৰতি ভাবুকি অহাৰ উপৰিও পৰিয়ালটোৰ উপাৰ্জনৰ অৱস্থা নোহোৱা হয়, কাৰণ তেওঁলোকে মাটি বাৰী বিক্ৰী কৰি চিকিৎসা ল'ব লগা হয়। সেয়ে যি মাচুল বৃদ্ধিৰ ব্যৱস্থা কৰিছে ইয়াৰ প্ৰত্যাহাৰ কৰাৰ বাবে মই চৰকাৰৰ ওচৰত দাবী জনাইছো। আৰু যোৰহাট এটা উদাহৰণ। ইয়াৰ পিছত নিশ্চিতভাৱে যিহেতু চৰকাৰী সকলো চিকিৎসালয় একে নীতি নিৰ্দেশনাৰে চলে, অসমৰ সকলো চিকিৎসা মহাবিদ্যালয় চিকিৎসা হস্পিটেলৰ ক্ষেত্ৰত মাচুল বৃদ্ধি হ'ব ই ধুৰুপ। সেই গতিকে চৰকাৰে এনে যেন জনবিৰোধী পদক্ষেপ নলয় তাৰ বাবে মই অসম চৰকাৰক দাবী জনাইছো।